ৰাস্তাৰ ওচৰতে পাহাৰৰ ওপৰত পানী পৰি থকা এটা দৃশ্য। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ব্লগ। মই আপোনালোকৰ তাজনুৰ ব্লগাৰ और आज मैं আসাম কা বাহাৰ জিৰো হোম বস্তি। আজি মোৰ দ্বিতীয় দিন। ইয়াক পাহাৰীয়া ৰাস্তা দি গৈ থকা অৱস্থাত দেখা পালো যে কেনেকৈ পৰি আছে পানী আৰু ভৰাই আছে এটা গাড়ী। মানে গৈ থকা অৱস্থাত সন্মুখত পৰিল আৰু এইপিনে চাই এতিয়া আৰম্ভ হৈ গ'ল কাম। মানুহৰ বাবে কাম আৰু কামেই মানুহৰ বাবে। কাম কেতিয়াও সৰু নহয়, কামেই কামিয়াব। আৰু গাইজ বৰ্তমান কিন্তু ইয়াতে বহুত ঠাণ্ডা, আমাৰ অসমত নাজানো কেনেকুৱা। আৰু ইয়াতে চাক যোৱাকালি কি কাম হৈছে। যোৱাকালি ইয়াতে অকল পিন ৱাল কৰা হৈছে, মানে ইয়াতে ঘৰ বনোৱা কাম চলি আছে। এইটো কিন্তু 2 তলা নহয়, 1 তলা, অকল তলতে কাম কৰিব লাগে। ইয়াতে কিন্তু গৰমৰ কোনো সমস্যা নাই, ৰ'দ উঠিলেও গৰম নালাগে, ৰাতি হলে কম্বল লৈ শুতিব লাগে। জায়গাটো এনেকুৱা, যেনেকুৱা শান্তি তেনেকুৱা ঠাণ্ডা। অকে মোৰ মৰমৰ ফ্ৰেণ্ড আৰু শ্ৰদ্ধাৰ মুৰব্বীসকল, মই কিন্তু আপোনালোকক বহুত মিছ কৰি আছো। আজিৰ ব্লগটো এটা লাইক আৰু শ্বেয়াৰ কৰি দিব, ধন্যবাদ।